Hello friends, welcome to my channel. আজি আমি কৰিবলৈ গৈ আছো ক্লাস 10 trigonometry exercise 8.4 question number 5 যত আমাক proof date কৰিবলৈ দিছে. So first question to so cosec theta minus cot theta whole square is equal to 1 minus cos theta by 1 plus cos theta আমাক proof কৰিব লাগে. So আমি সবসে প্ৰথমে left hand side to লৈ ললো. So আমি left hand side of proof কৰি যাম. So এতিয়া ইয়াত আমি কি কৰিম cosec theta আছে cosec theta ফৰ্মুলাটো আমি জানো 1 by sin theta হয় cosec theta আৰু cot theta টো হৈ গল cos theta by sin theta whole square দি দিও. So এখিনি আমি ফৰ্মুলাত ভাঙি দিছো. So জুনিয়ৰ ট্ৰিগনোমেট্ৰি ফৰ্মুলা নাজানে তাতে মোক ওপৰত আই বটনত ট্ৰিগনোমেট্ৰি বেসিক ফৰ্মুলা খিনি ওপৰত বনোৱা ভিডিওটো পাই যাব. সো এই ভিডিওটো একবাৰ চাই লব তাৰ পিছতহে 8.4 টো কৰিবলৈ চেষ্টা কৰিব তেতিয়া পাৰিব. সো এতিয়া ইয়াত আমি sin theta আমি এলসিয়াম sin theta লৈ লম. সো ওপৰত কোনো ধৰণৰ চেঞ্জ নহয় কাৰণ ডিনোমিনেটৰৰ লগত এলসিয়াম টো যেতিয়া মিলিছে ওপৰত কোনো ধৰণৰ চেঞ্জ নহয় ওপৰত 1 minus cos theta হ'ব হোল স্কয়াৰ হৈ গল. ইমান ক্লিয়াৰ আছে. এতিয়া আমি এটো আমাৰ হোল স্কয়াৰ আছে সো আমি 1 minus cos theta আৰু sin theta টো আমি বেলেগ বেলেগকে স্কয়াৰ ফৰ্মত লিখিবলৈ পাৰিম 1 minus cos theta হোল স্কয়াৰ by sin square theta এটো সিস্টেমত আমি লিখিবলৈ পাৰিম কাৰণ এটো হোল স্কয়াৰ আছে. এতিয়া এটো সব 1 minus cos theta হোল স্কয়াৰ আছে এটো এনেকে থৈ দিও অলপ সময় কাৰণে. তাৰ পিছত এটো sin square theta জায়গাত আমি 1 minus cos square theta লিখিবলৈ পাৰিম কাৰণ এনেকুৱা এটা ফৰ্মুলা আছিল sin square theta plus cos square theta is equal to 1 আৰু sin square theta is equal to 1 minus cos square theta আমি লিখিবলৈ পাৰো. সো গুটেখিনি হে ফৰ্মুলাখিনি চাইহে 8.4 টো স্টাৰ্ট কৰিব. এই গুটেখিনি আমাৰ ট্ৰিগনোমেট্ৰি আইডেন্টিটি সে গুটেখিনি ফৰ্মুলা আমাৰ আছে নহলে আমাৰ বুজি পোৱাত বহুত কষ্ট হ'ব যে মই sin square theta জায়গাত মই 1 minus cos square theta কিয় লিখিব লগা হ'ল. সো এইখিনি কথা এতিয়া ইমানখিনি কৰাৰ পিছত ইয়াত 1 আছে 1 টো ওপৰটো আমি এটা স্কয়াৰ দিবলৈ পাৰিম কাৰণ কেলে 1 ৰ স্কয়াৰ 1 এ হয়. সো 1 ৰ ওপৰত মই স্কয়াৰটা দি দিলেও ইয়াৰ ভ্যালুটো কেতিয়াও চেঞ্জ নহয় আমি হেনেকে দিবলৈ পাৰিম. সো এতিয়া সক ইয়াত 1 minus cos theta হোল স্কয়াৰ আছে তাৰ মানে কি 1 minus cos theta টো দুবাৰ পূৰণ কৰিব ইনটু কৰিব সেইকাৰণে আমি দুবাৰ ইনটু কৰি দিলো. ঠিক তেনেকে ইয়াত সব ইয়াত 1 স্কয়াৰ minus cos স্কয়াৰ থিটা আছে এটো x স্কয়াৰ minus y স্কয়াৰ ফৰ্মুলাটো আমি ইউজ কৰিব পাৰিম. x স্কয়াৰ minus y স্কয়াৰ কি আছিল x plus y x minus y. সো হেতু ফৰ্মুলা আমি ইয়াত ইউজ কৰিলে হেমতে কৰিব গলে আমাৰ 1 plus cos theta 1 minus cos theta হৈ যাব. এতিয়া আমি কি কৰিম 1 minus cos theta আমি ক্যান্সেল কৰি দিম আমাৰ বাছি গল কি 1 minus cos theta by 1 plus cos theta. সো আমি প্রুফ কৰি দিলো এটোই আমাক প্রুফ কৰিব দিছিলে আমি প্রুফ কৰি দিলো তাৰ পিছত লিখি দিব therefore LHS is equal to RHS hence proved আমি প্রুফ কৰি দিলো hence proof বুলি লিখি দিব. সো বলো কি আমি কোয়েশ্চন নাম্বার 2 টো কৰো. তো আমাক কোয়েশ্চন নাম্বার 2 দিয়া আছে cos a by 1 plus sin a plus 1 plus sin a by cos a is equal to 2 sec a মানে আমাক 2 sec a প্রুফ কৰিব লাগে. সো আমি লেফট হ্যান্ড সাইড টো লৈ লম. সো ইয়াত মই এক্সট্ৰাকে লেফট হ্যান্ড সাইড টো লিখি নলও কাৰণ মই বৰ্তমান সৰু মই ইয়াৰ পৰা ডাইৰেক্ট কৰি গৈছো আপোনালোকে কপি কৰোতে ধুনিয়াকে লিখি লব লেফট হ্যান্ড সাইড বুলি এই গুটে লেফট হ্যান্ড সাইড টো ধুনিয়াকে লিখি কিনি অংকটো কৰি যাব. সো ইয়াত মই ডাইৰেক্টলি কৰি গৈছো এতিয়া. তো সবতকৈ প্ৰথমে মই কি কৰিম মই এলসিয়াম লৈ লম ইয়াত 1 plus sin a আৰু cos a. তো এইটা এলসিয়াম কি হ'ব আমি এতিয়া সাধাৰণতে আমাক ইনটুৱে কৰিব লাগিব এলসিয়াম টো লাভ কাৰণে. সো আমি ইনটু কৰি দিছো. সো cos a টো ইয়াত মই আগত লিখি দিছো আৰু ইয়াত মই 1 plus sin a লিখি দিছো. সো এইটো এলসিয়াম বুলো আমি ওলাইছো জাস্ট আমি মাল্টিপ্লাই কৰি দিছো এলসিয়াম টো লাভ কাৰণে. সো এটা ওপৰত কি হ'ব cos a জায়গাত আমি কি লিখিম ইয়াত আমি সাধাৰণতে ব্ৰজকোণ কৰি দিলেও হয় কিন্তু কাবাৰ যদি ডাউট আছে যে ব্ৰজকোণ কিয় কৰিম অকমান আমাৰ এলসিএম ৰ যিখিনি এডিশন সাবট্ৰেকশন আছিলে আমি পৰিমেয় সংখ্যা ললে কেনেকে আমি
যোগ বিয়োগ কৰোঁ তাৰ নিয়মটো কি আছিলে সেই নিয়মটো ইয়াত আমি ইউজ কৰিম পৰিমেয় সংখ্যা যেতিয়া আমি যোগ বিয়োগ কৰোঁ তেতিয়া আমি কি কৰোঁ আমি হৰটো চাওঁ হৰটোৱে আমি লসাগুটো হৰণ কৰিবলৈ চেষ্টা কৰোঁ হৰটোৱে লসাগুটো হৰণ কৰি যেটো উত্তৰ পাম সেই উত্তৰটোৰ লগত আমি ওপৰৰ আমি কি বুলি কয় লবটো আমি পূৰণ কৰি দিওঁ তাৰ মানে আমি নিউমেৰেটৰটো পূৰণ কৰি দিওঁ হেতুৱে কৰোঁ আমি সো এতিয়া আমি এলসিএম আছে আমাৰ লসাগু আছে cos a 1 sin a এই লসাগুটো যদি আমি 1 sin a ৰে হৰণ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া এটো সজ্ঞাত মই কৰি কিনে দেখাইছো এটো মই বাৰে বাৰে ইয়াত মানে ৰিপিট কৰিবলৈ দিগদাৰি হ'ব আমি এনেকুৱা বহুত ক্ষেত্ৰত আমাক লসাগু ল'বলগীয়া হ'ব সেইকাৰণে এই ষ্টেপটো আমি কেচ কৰিব পৰা হ'ব লাগিব সো সেইকাৰণে মই এটা ষ্টেপ ইয়াত মই দেখাইছো বাকিখিনি যিখিনি আমি অংক কৰিম এইখিনি আমি আপোনালোকে কেচ কৰিবলৈ চেষ্টা কৰিব সো ইয়াত cos a 1 sin a আছে এটা এটো যদি আমি 1 sin a ৰে আমি যদি হৰণ কৰো সৰি 1 sin a ৰে যদি আমি হৰণ কৰো তেতিয়া সব 1 sin a কাট খাই যাব থাকিব cos a সো সেই cos a লগত মই cos a টো পূৰণ কৰিব লাগিব সো আলটিমেটলি গৈ cos স্কয়াৰ a হ'ব মই হেকাৰণে কৈছো যে আমি ইমানখিনি কষ্ট নকৰি ডাইৰেক্ট আমি ব্ৰজপূৰণ কৰি দিলো আমাৰ এনসাৰটো আমাৰ ওলাই যাব সো এইটো ক্ষেত্ৰত ব্ৰজপূৰণ কৰিব লাগে বুলি আমি ভাবিলে হ'ল এটা ইয়াতকে তেনেকে 1 sin a 1 sin a আমি যদি ইনটু কৰিব যাও তেতিয়া আমি পাই যাম 1 sin a হোল স্কয়াৰ সো এটো মই দিলু সো এতিয়া কি কৰিম cos স্কয়াৰ a 1 sin a হোল স্কয়াৰ এটো মই x y হোল স্কয়াৰ সূত্ৰ মতে খুলি দিম x y হোল স্কয়াৰ কি আছিল x স্কয়াৰ twice xy y স্কয়াৰ সো হেতু সূত্ৰ মতে মই যদি খুলো 1 ৰ স্কয়াৰ 1 হ'ব আৰু 2xy so 2 into 1 2 into sin a 2 sin a 2 sin a plus sin a whole square তাৰ মানে sin square a হ'ব so এই পাৰ্টটো ভালকে চাও এই পাৰ্টটো মই x y whole square যেটো আমাৰ আইডেন্টিটি আছিল হেতু আইডেন্টিটি মই খুলি দিছো divided by cos a 1 plus sin a ইমানখিনি লুকু আমাৰ ক্লিয়াৰ আছে এতিয়া আমি কি কৰিম ইয়াত cos স্কয়াৰ a plus sin স্কয়াৰ a আছে আমাৰ cos স্কয়াৰ a plus sin স্কয়াৰ a ফৰ্মুলাটো কি আছিল আইডেন্টিটিটো আমি সবে জানো যে sin স্কয়াৰ a plus cos স্কয়াৰ a 1 হয় সো মই এই দুটা বদলি ইয়াত মই 1 এটা লিখিবলৈ পাৰিম সো ইয়াত 1 আছে plus 2 sin a by cos a 1 plus sin a সো ইমানখিনি লুকু আমাৰ ক্লিয়াৰ আছে তাৰ পাছত আমি কি কৰিম ইয়াত 1 plus 1 2 হ'ব 2 plus 2 sin a by cos a 1 plus sin a এতিয়া আমি কি কৰিম এতিয়া সব ইয়াত 2 plus 2 sin a আছে ইয়াত আমাৰ 2 টো কমন আছে গটিকে মই 2 টো বাহিৰলৈ উলিয়াই দিম 2 টো বাহিৰলৈ উলিয়াই দিলে আমাৰ ইয়াত থাকি যাব 1 ইয়াত আমাৰ 1 থাকিব আৰু ইয়াত আমাৰ sin a থাকিব divided by cos a 1 plus sin a হৈ গল ইমানখিনি লুকু আমি কৰি দিলো এতিয়া আমাৰ 1 plus sin a 1 plus sin a কাটি দিও এটো আমাৰ লঘিষ্ঠ হৈ যাব ইয়াত আমি পালো 2 by cos a 2 by cos a টো আমি এনেকে লিখিব নোৱাৰিম জানো 2 into 1 by cos a একেটা কথাই হয় সো 2 1 2 2 by cos a একেটাই পাম সো এতিয়া আমি ইয়াত 2 into 1 by cos a 1 by cos a টো কিহৰ ফৰ্মুলা 1 by cos a টো sec a ফৰ্মুলা কাৰণ sec a is equal to 1 by cos a হয় সো 2 into sec a 2 sec a আমাৰ এনসাৰটো উলাই গল আমাক 2 sec a প্ৰুফ কৰিব দিছিল সো আমি 2 sec a প্ৰুফ কৰি দিলো মই অকমান বেছি ডিটেইল দিকিনি কৰিছো কাৰণ আমি যদি গাইড বুকত চাবলৈ যাও গাইড বুক বিলাকত আমাৰ প্ৰুফ বেট বিলাক ইমান ডিটেইল কে কৰি দিয়া নাই সো আমি গাইড বুকৰ পৰা যদি বুজিবলৈ যাও তো আমাৰ অকমান প্ৰবলেম হ'ব আমি কিছুমান ষ্টেপত আমাৰ এনেকুৱা লাগি যাব যে এটো কেনেকুৱা হ'ব সো আমি যিমান ভাবিলো সেই বস্তু আমাৰ অকমান বুজিতে প্ৰবলেম হ'ব যদি আমি গাইড বুকৰ পৰা চাও সো সেইকাৰণে মই অকমান বেছি ডিটেইল কে কৰিছো কিছুমান ষ্টেপ নকৰিলো হয় কিন্তু মই প্ৰতিটো ষ্টেপে মই ক্লিয়াৰলি দেখাই দিছো যাতে আমাৰ কেতিয়াও কনফিউজ নহয় বস্তুটো বুজিতে সো সেইকাৰণে ভালকৈ চাব সো বলক এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো কৰো
So question number 3 আমাক দিছে tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta is equal to 1 plus sec theta cos theta তো আমাক এই পার্টটো প্রুফ কৰিব লাগে সো এই কোৱেশ্চনটো আমাক কিতাপত দি দিছে যে আমাক tan theta আৰু cot theta sin theta আৰু cos theta টাৰ্মছত আমাক ভাঙিব লাগে সো এই কথাটো আমাক কোৱেশ্চনত দি দিছে ইয়াত কিতাপত লিখা আছে আমাক এটা হিট দিছে রাইট এটা এক্সপ্ৰেছন ইন টাৰ্মছ অফ sin theta and cos theta সো sin theta আৰু cos theta তে আমাক ভাঙিব কৈছে সো যেনেকে কৈছে আমি তেনেকে ভাঙিবলৈ চেষ্টা কৰিম সো এতিয়া ইয়াত tan theta আছে tan theta ফৰ্মুলাটো কি sin theta by cos theta tan theta জেগাত আমি sin theta by cos theta লিখিবলৈ পাৰিম by 1 minus cot theta জেগাত আমি cos theta by sin theta লিখিবলৈ পাৰিম সো প্লাস আছে cot theta জেগাত আমি cos theta by sin theta লিখিবলৈ পাৰিম divided by 1 minus tan theta জেগাত sin theta by cos theta লিখিবলৈ পাৰিম সো ইমানখিনি ক্লিয়াৰ হ'ল এটা ওপৰৰ পাৰ্টটো এনেকৈ থাকক বৰ্তমান sin theta by cos theta divided by এই তলৰ পাৰ্টত আমি সব 1 minus cos theta by sin theta আছে আমি ইয়াত লখাগু লৈ লম লখাগু আমাৰ হ'ব sin theta লখাগু sin theta হলে ইয়াত 1 ৰ জায়গাত আমি sin theta লিখিম কাৰণ কেলে 1 টু sin theta লগত বৰ্জপূৰণ হ'ব কাৰণ কেলে 1 ৰ তলত সব ডিনোমিনেটৰ একো নাই যেতিয়া আমাৰ এই ডিনোমিনেটৰ নাই তেতিয়া হলে হৰণ কৰাৰ কথাই নাহে সিধাই আমি এটো লখাগুৰ লগত পূৰণ কৰি দিব পাৰো সো 1 into sin theta হ'ব minus cos theta to cos theta থাকি যাব কাৰণ কেলে হৰটো লখাগুটো একেই আছে হৰৰ লখাগু একে থাকিলে ওপৰৰ সংখ্যাটো আমাৰ সলনি নহয় এই কথা আমি জানোৱে আমি বুজি পাওঁ সো প্লাস এটি এই পাৰ্টটো কৰো আহা cos theta by sin theta by cos theta minus sin theta by cos theta সো যেনেকে মই ইয়াত লখাগু ললো তেনেকে মই ইয়াতো লৈ ললো সো ইমানখিনি লোক আমাৰ ক্লিয়াৰ হ'ল এতিয়া আমি কি কৰিম ইয়াৰ পাছত ভালকে চাব সো এতিয়া আমি যদি ইয়াত ভালকে চাও এটো এজে আমি ভগ্নাংক লবলৈ পাৰো সো ভগ্নাংকৰ লগত ভগ্নাংক হৰণ হৈ আছে সো তে এই ভগ্নাংক হৰণ কেনেকৈ কৰে আমি সবে জানো ভগ্নাংক হৰণ কৰা সিস্টেমটো হৈছে আমাৰ হৰণটো আমি নেক্সট স্টেপত আমি পূৰণ কৰি দিও পূৰণ কৰি আমাৰ জিটো আমি হৰণ কৰিম তাক আমি ৰেচিপ্ৰকেল কৰিম তাক আমি উল্টা কৰি দিম সো হেইটোৱে থিওৰি আমি ইয়াত লগাম তো আমাৰ ইয়াত হৈ যাব sin theta by cos theta ইনটু আমি এই পাৰ্টটো আমি ৰেচিপ্ৰকেল কৰি দিম sin theta টো ওপৰলৈ গুচি যাব আৰু sin theta minus cos theta টো আমি ইয়াত লিখি দিম বাস সো একেটা কাম আমি ইয়াটো কৰিম cos theta by sin theta into cos theta তাৰপিছত cos theta by sin theta সো ইমানখিনি লোক আমি কৰি দিলো এতিয়া বলক আমি ইনটু কৰো সো sin theta into sin theta sin square theta by এটো ইনটু কৰিব নালাগে এটো বৰ্তমান এনেকৈ থৈ দিও এতিয়া আমি কমন লম তা মানে হেকানে এটো এনেকৈ থৈ দিছো এই স্টেপটো অকমান ভালকে চাব কোৱেশ্চন নম্বৰ 3 টো অকমান দিহল আছে অকমান ভালকে আমাৰ ধ্যান দি বুজিব লাগিব নহলে আমাৰ অসুবিধা হ'ব অকমান বেছি গুৰুত্ব দিব ইয়াত sin theta তাৰ পিছত cos theta minus sin theta সো ইমানখিনি লোক আমাৰ ক্লিয়াৰ আছে এতে এই স্টেপটো অকমান বেছিকে ধ্যান দিব তো ইয়াত সব ইয়াত sin theta minus cos theta আছে ইয়াত কিন্তু cos theta minus sin theta আছে একে নহয় কিন্তু আমি একে কৰি দিব পাৰিম যদি আমি এটা কাম কৰো তেতিয়া মানে আমি কি কৰিম আমি এই sin theta minus cos theta টো আমি কমন লৈ কি বাহিৰলৈ উলিয়াই দিম এতিয়া আমাৰ কাৰণে খুব বেছি ইজি হৈ যাব তা আমি কেনেকৈ কৰিম এই বস্তুটো মিলাবলৈ কাৰণ ইয়াত এতিয়া সব এই টাৰ্মটো মিলা নাই ইয়াত sin theta minus cos theta আছে আৰু cos theta minus sin theta আছে সব মিলা নাই সো আমি কেনেকৈ মিলাম এটো ইয়াত চাওক এটা sin square theta by cos theta sin theta minus cos theta plus cos square theta by sin theta ইয়াত চাওক ইয়াতে
মাইনাছ সাইন থিটাটো যদি আমি আগত লিখি দিও মাইনাছ সাইন থিটা তাৰ পিছত এই cos থিটাটো যদি আমি পাছলৈ লৈ আহো কিন্তু ইয়াত এটা কথা মন কৰক cos থিটাটো আগত ইয়াত প্লাস আছে সো আমি কি কৰিম আমি কিন্তু প্লাস নিদো আমি মাইনাস দিম আমি এনেকে লিখি ইয়াত আমি এটা ব্ৰেকেট ইউজ কৰিম সো ব্ৰেকেট ইউজ কৰিলে কি হ'ব sin থিটা মাইনাস cos থিটা লগত এই বস্তু মিলি গল সব sin থিটা মাইনাস cos থিটা এতিয়া আমি কমন লবলৈ পাৰিম তো এতিয়া কথা হল মই এই ব্ৰেকেটটো কেলে দিলো ব্ৰেকেটটো দিয়া কাৰণ হল যাতে এই টাৰ্মটোৰ লগত ইয়াত cos থিটা মাইনাস sin থিটা লগত বস্তুটো মেচ কৰে মিলি যায় কাৰণ সব এতিয়া যদি মই এই ব্ৰেকেটটো খুলিবলৈ চেষ্টা কৰো তেতিয়া সব মাইনাস sin থিটা হ'ব যেটো ইয়াত অলৰেডি আছে আৰু এটো সব মাইনাসে প্লাস হ'ব মাইনাসে প্লাস হলে cos থিটা হ'ব যোনটো সব cos থিটা আগত প্লাস আছে সো হে কাৰণে মোক ইয়াত এই ব্ৰেকেটটো ইউজ কৰিব লগা হ'ল এতিয়া আমি যদি বেছি ধ্যান দিও তেনে হলে এই cos থিটা মাইনাস sin থিটা আৰু এই মাইনাস হোল ব্ৰেকেট sin থিটা মাইনাস cos থিটা মাজত কোনো পাৰ্থক্য নাই এই ভ্যালুটো আৰু এই ভ্যালুটো একে হ'ল আমি এনেকে কৰাৰ কাৰণটো কি হ'ল কাৰণটো হ'ল যাতে আমি এই sin থিটা মাইনাস cos থিটাটো আমি কমন লবলৈ পাৰো সো হে কাৰণে আমি এনেকে কৰিব লগা হ'ল অকমান ধ্যান দিব একবাৰ বস্তুটো ক্যাচ কৰি গলে আমাৰ কাৰণে ইজি হৈ যাব সো এতিয়া ইয়াৰ এটা মাইনাস এটা আছে এই মাইনাসটো আমি কৰিম কি এই মাইনাসটো ইয়াত কোনো কাম নাই এই মাইনাসটো বাহিৰলৈ ওলাই যাব সো এই মাইনাসটো বাহিৰলৈ ওলাই গলে প্লাসে মাইনাসে ইয়াত আমাৰ মাইনাস হৈ যাব সো এই কথাটো ধ্যান দিব এতিয়া sin স্কয়ার থিটা বাই cos থিটা sin থিটা মাইনাস cos থিটা সো এতিয়া এই প্লাসে মাইনাসে ইয়াত আমি মাইনাস দি দিম তাৰ পিছত cos স্কয়ার থিটা বাই sin থিটা মাইনাস cos থিটা সো এতিয়া আমাৰ কমন লবলৈ সুবিধা হ'ব কাৰণ ইয়াত sin থিটা মাইনাস cos থিটা sin থিটা মাইনাস cos থিটা আমি মিলাই দিলো সো এতিয়া আমি কেনেকৈ কমন লম সো মই ওপৰখিনি মুহাই দিছো এতিয়া এই স্টেপটোৰ পৰা আমি গুৰুত্ব দিব লাগিব আমাক প্ৰুফ কৰিব কি দিছিলে মনত আছে নহয় 1 প্লাস কি আছিল sec থিটা cosec থিটা আমাক প্ৰুফ কৰিব দিছিলে সো হেতু মনত হ'ব লাগিব লগতে তো এতিয়া ইয়াত sin থিটা মাইনাস cos থিটা থিটাটো কমন আছে কিন্তু ভালকে চক sin থিটা মাইনাস cos থিটাটো ডিনোমিনেটৰ ফালে আছে সো আমি যেতিয়া কমন লম কমনটো লোৱা সময়ত আমাক 1 বাই sin থিটা মাইনাস cos থিটা ল'ব লাগিব কাৰণ এটো তলৰ ফালে আছে ডিনোমিনেটৰ ফালে আছে হেগল আমি কমন ললো এতিয়া কমন লোৱা পাছত বাছি গল কি ইয়াত এফালে বাছি গল sin স্কয়ার থিটা বাই cos থিটা আৰু এফালে বাছি গল cos স্কয়ার থিটা বাই sin থিটা সো ইমানখিনি লোক আমাৰ ক্লিয়াৰ হ'ল আমি কমন ললো তো এটা ইয়াৰ পিছত কি কৰিম 1 by sin theta minus cos theta so ইয়াত আমি লখাগু লৈ লম cos theta sin theta লখাগু হৈ যাব cos theta sin theta লখাগু হৈ গল এতিয়া সিধা সিধি আমি ব্ৰজপন কৰিম ব্ৰজপন কৰি দিলে কাৰণ ইয়াৰ আগৰ অংকটো যেটা আমি লখাগু লৈছিল ব্ৰজপনি কৰিছিল সো কনফিউজ হ'ব নালাগে সো sin স্কয়ার theta into sin theta কি হ'ব sin কিউব theta হৈ যাব ক্লিয়াৰ ঠিক তেনেকে cos theta into cos square theta cos cube theta হ'ব সো ইমানখিনি লুকু আমাৰ হৈ গল এতিয়া আমি কি কৰিম এতিয়া আমি আকৌ এটা নতুন আইডেন্টিটি ইউজ কৰিম যোনটো আমি ক্লাস 9 ত পঢ়িছিলো ক্লাস 9 আমি পলিনোমিয়াল চ্যাপ্টাৰটো পঢ়োতে পঢ়িছিলো এটো সব এটো আমি x³ - y³ আমাৰ এটা সূত্ৰ আছিল আইডেন্টিটিটা আছিল x³ - y³ কি আছিল ফৰ্মুলাটো x³ - y³ আমাৰ আছিল x - y তাৰ পাছত x² - xy মাইনাস আছে নে প্লাস আছে মই নিজে পাহৰি থাকিলো ৰব কিতাপত চাই লওঁ ফৰ্মুলাটো সো ক্লাস 9 ৰ কিতাপতে আছে ফৰ্মুলাটো x² না গোটেইটা প্লাসে আছে x² + xy + y² সো তো দেখিব যিখন নতুন কিতাপ পাইছে পেজ নম্বৰ 72 ত আছে এটো ফৰ্মুলা
সো এইটো ফৰ্মুলা এতিয়া আমি ইয়াত ইউজ কৰি দিম সো ইয়াত x ৰ জায়গাত sin থিটা আছে y ৰ জায়গাত cos থিটা আছে সো এইটো ফৰ্মুলা মতে আমি খুলিবলৈ চেষ্টা কৰিম বলো এইটো ফৰ্মুলা মতে যদি আমি খুলিবলৈ যাওঁ কি হ'ব আমাৰ হৈ যাব sin থিটা cos থিটা তাৰ পিছত sin স্কয়াৰ থিটা plus sin theta cos theta plus cos square theta হৈ গল ক্লিয়াৰ by cos theta sin theta ইমানখিনি লোক আমাৰ ক্লিয়াৰ হৈ গল এতিয়া আমি কি কৰিম sin theta cos theta sin theta cos theta কাটি দিবলৈ পাৰিম কাৰণ সব এটো ইনটু কৰিছে এই পাৰ্টটো আৰু এই গুটে পাৰ্টটো ইনটু কৰিছে তেনেহলে আমি কেনসেল কৰি দিব কাৰণে পাৰিম বাকি আর 1 ইনটু এই গুটে ব্র্যাকেট কৰিলে এটো থাকে যে 1 ৰ কোনো কাম নাই সো এটা বেসিক্যালি ইয়াত দিও জ্ঞান sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা আছে সো sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা 1 হ'ব সো আমি 1 লিখিম 1 প্লাস sin থিটা cos থিটা ডিভাইডেড বাই cos থিটা sin থিটা ইমানখিনি লোক আমাৰ ক্লিয়াৰ হৈ গল সো এটা উপৰখিনি মোহাই দিছো হৈ গল আমাৰ আৰু বেছি দিন নাই আমি এনসাৰটো পাই গলো অকমান দীঘল আছে কিন্তু একবাৰ বুজি পাই গলে এটো আমাৰ কাৰণে একেবাৰে ইজি হৈ যাব প্ৰথমবাৰতে অকমান টান না লাগিব খালি অকমান ধ্যান দিলে ইজি সো এটা ইয়াত 1 প্লাস sin থিটা cos থিটা বাই cos থিটা sin থিটা আছে এই স্টেপটো আমি এনেকৈ লিখিব নোৱাৰিম জানো 1 বাই cos theta sin theta plus sin theta cos theta by cos theta sin theta আমি এনেকৈ লিখিবলৈ পাৰিম না এই স্টেপটো আমি এনেকৈ লিখিবলৈ পাৰিম না যদি কাবাৰ ডাউট আছে যে কেলে পাৰিম এটো সব এক্সাম্পল এটা মই দিছো মই সাপোজ 5 + 7 / 3 লিখিলো কি এটো মই এনেকৈ লিখিবলৈ নোৱাৰিম নেকি 5 / 3 + 7 / 3 লিখিব নোৱাৰিম জানো সো হে একেটা থিওৰিয়ে মই ইয়াত ইউজ কৰিছো এত মই কোনো বেলেগ কৰা নাই সো মই কাউন্ট অফ 3 এলসিএম টু পাই গলো 3 আৰু ওপৰৰ সংখ্যাকেইটা চেঞ্জ হয় সো এনেকে থাকিলে যদি মই এনেকে কৰিবলৈ পাৰো সো মই এনেকে থাকিলো মই এনেকে কৰিবলৈ পাৰিম তাত কোনো প্ৰবলেম নাই সো এতিয়া ইয়াত সব sin থিটা কাটি গল cos থিটা কাটি গল ইয়াত সব 1 / cos ও আছে আকৌ 1 / sin ও আছে 1 / cos তো কি আছে 1 by cos of formula to asile sec theta aru 1 by sin to asile cosec theta plus yato ekoi pasa nai tar mane amar 1 basi gol to etu to amar proof koribo disile amar answer to ulai gol so etu plus e hoy 1 to a pole likhok 1 plus sec theta cosec theta hoy gol amar proof to photo to eta ami likhi dim therefore LHS is equal to RHS hence proved সো কিবা যদি ডাউট আছে মোক কমেন্ট কৰি জনাব তেতিয়া মই আৰু ক্লিয়াৰ কে বুজাবৰ কাৰণে পাৰিম সো বলক এটা কোৱেশ্চন নম্বৰ 4 টো কৰো সো কোৱেশ্চন নম্বৰ 4 টো চাই লওক 1 + sec a / sec a = sin square a / 1 - cos a সো এই কোৱেশ্চনটো আমাৰ কিতাপত কৈ দিছে আমাক এটা হিন্ট দি দিছে যে সিম্পলিফাই LHS এন্ড RHS সেপাৰেটলি আমাক লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো আমাক সেপাৰেটলি কৰিব দিছে সো বলক প্ৰথমে আমি এই পাৰ্টটো কৰি লম তো ইয়াত 1 + sec a আছে আমি sec টো ভাঙি দিও cos 1 / cos a ভাঙি দিও আকৌ ইয়াত sec a আছে sec টো আমাৰ 1 / cos a হ'ব তাৰ পিছত আমি এইটো ওপৰৰ পাৰ্টটো সব ওপৰৰ পাৰ্টত আমাৰ cos a ৰখাগু হৈ যাব cos a যদি ৰখাগু হয় তেনেহলে 1 ৰ জায়গাত আমি cos a লিখিম কাৰণ 1 টো cos a লগত ব্ৰজকৰণ হ'ব সো 1 * cos a plus 1 টো চেঞ্জ নহয় by 1 by cos a তো আমি ইমান পালো এটা সব ইয়াত cos a এটো হৰত আছে এটো হৰত আছে কাটি দিও লঘিষ্ঠ কৰি দিও কাৰণ কেলে ভগ্নাংক হয় পূৰণ কৰোতে আকৌ ই ৰেচিপ্ৰকেল কৰিলে কাটে খাব হেকান তাতটো হল ইয়াতে কাট খুৱাই দিও এতিয়া ইয়াত আছে তলত আছে 1 ৰ কোনো কাম নাই তাৰমানে আমি आंसर পালো cos a plus 1 পালো সো এইখিনি কৰি আমি ইমানটো পালো এতিয়া বলক এই পাৰ্টটো কৰি চাও এই পাৰ্টটো কৰিলে sin square a টো আমি 1 - cos square a লিখিব নোৱাৰিম জানো লছমত পাৰিম
by 1 minus cos a ঠিক এনেকে এতিয়া এই 1 টো ওপৰটো মই এটা স্কয়াৰ দিবলৈ পাৰিম কাৰণ কেলে 1 ৰ স্কয়াৰটো 1 হয় তো এতিয়া ইয়াত x স্কয়াৰ মাইনাস y স্কয়াৰ ফৰ্মুলাটো আমি লগাই দিম x প্লাস y x মাইনাস y হ'ব সো হেমতে কৰিবলৈ গলে আমাৰ 1 প্লাস cos a আৰু 1 মাইনাস cos a হ'ব divided by 1 minus cos a so etu কাটি দিয়ক 1 minus cos a 1 minus cos a কাটি দিয়ক বাছি গল আমাৰ 1 plus cos a তো আমাৰ প্ৰুফ হৈ গল সো ইয়াত cos a plus 1 আছে ইয়াত 1 plus cos a আছে একেটাই কথা কাৰণ আমি এডিশন কৰিছো যেতিয়া এডিশনত a plus b কৰিলে যিমান হয় b plus a কৰিলে সিমান হয় কাৰণ এটো এটা কমিউটেটিভ প্ৰপাৰ্টি হয় সো আমাৰ প্ৰুফটো হৈ গল যদি ইয়াত মাইনাস থকা হেতেন তেতিয়া কিন্তু নহলে হেতেন so it plus আছে গতিকে এটো হৈ গল আমাৰ ইকুৱেল so বলক এটা কোৱেশ্চন নম্বৰ 5 টো কৰো so আমাক কি দিছে cos a - sin a + 1 divided by cos a + sin a - 1 is equal to cos a plus cot a আমাক প্ৰুফ কৰিব লাগে so এই কোৱেশ্চনটো আমাক এটা হিন্ট দিছে যে আমাক কৈছে ইউজিং দা আইডেন্টিটি cos x square a is equal to 1 plus cot square a এই আইডেন্টিটিটো আমি ইউজ কৰি কৰিবলৈ কৈছে তো ঠিক আছে আমি হেতু আইডেন্টিটি ইউজ কৰিম কিন্তু সবচে প্ৰথমে আমি ইয়াত এটা কাম কৰিম আমি আমাৰ ইয়াত যিমান টাৰ্ম আছে গোটেইখিনি টাৰ্মে আমি sin a লগত ডিভাইড কৰি দিম সবচে প্ৰথমে আমি হে কামটো কৰি লওঁ যিমান ইয়াত আমি টাৰ্ম দেখি পাইছো সো cos a by sin a minus sin a by sin a সবকে sin a লগত আমি ডিভাইড কৰি দিম তাৰপিছত প্লাস 1 by sin a এই কোৱেশ্চনটো অকমান দীঘল হ'ব অলপ বেছি ধ্যান দিব সো ইয়াটো আমাৰ হৈ যাব cos a by sin a তাৰপিছত প্লাস sin a by sin a এনেকৈ আমি ক্যালকুলেট কৰিছো তেতিয়াহে আমাক যেটো আমাক হিন্ট দিছে এই হিন্টটো মতে আমি কৰিবলৈ পাৰিম নহলে আমি নোৱাৰিম আমি cos a আৰু cot টো আমি নাপাম যদি আমি এনেকৈ নকৰো হেকাৰণে কৰিব লগা হৈছে এতিয়া আমি নিজে গম পাম চাব এটা cos a by sin a কি হ'ব cos a by sin a cot a হ'ব cot a আমি পাই গলো সো হেকাৰণে হেনেকৈ কৰিব লগা হ'ল minus sin a by sin a কাট খাই যাব থাকিব 1 plus cos a clear divided by cot a plus 1 minus cos a কাৰণ 1 by sin a cos a হয় সো ইমানখিনি লুকো আমাৰ ক্লিয়াৰ তো এতিয়া আমি কি কৰিম ইমানখিনি লুকো কৰাৰ পাছত अब एके लिखो cot a minus 1 এই প্লাস তো আমি ইয়াত মাইনাস কৰি দিম মাইনাস cos a কে ইয়াত আমি এটা ব্ৰেকেট ইউজ কৰিম তেতিয়া সব কোনো চেঞ্জ নহয় ব্ৰেকেটটো ইউজ কৰিলে একেটা কথাই বুজাব কাৰণ মাইনাসে প্লাস হৈ যাব সো সেই কাৰণে আমি ইয়াত ব্ৰেকেটটো ইউজ কৰিছো তাৰ পিছত cot a plus 1 minus cos a ব্ৰেকেট ইয়াতো আমি এটা ব্ৰেকেট ইউজ কৰিম সো ইয়াত এটো মানে হেকাৰণে কৰিলো আমাৰ 1 minus cos a কে মিলিব এতিয়া আমাৰ অংকটো কৰতে সুবিধা হ'ব সো ইমানখিনি লোক প্ৰথমে বুজি লওক হাৰ্ড নহয় ধ্যান দিলে আমাৰ কাৰণে সবে ইজি হয় সো ইমানখিনি লোক আমি কৰিলো তো এতিয়া ইমানখিনি লোক কৰাৰ পাছত এতিয়া আমি কি কৰিম এতিয়া আমি পূৰণ কৰিম তো ক্লাস 9 ত আমি এটা অংক কৰিছিলো ৰেশনালাইজ দা ডিনোমিনেটৰ তাত আমি কি কৰো এই ডিনোমিনেটৰটো আমি ৰেশনালাইজ কৰিলো ওপৰে তলে আমি ইনটু কৰিলো তো ইয়াতো আমি হেতুৱে কামে কৰিম খালি কিন্তু ইয়াত আমি ডিনোমিনেটৰটো নকৰো ইয়াত আমি নিউমাৰেটৰটো কৰিম নিউমাৰেটৰটো আমাৰ যি আছে এক্সাক্ট আমি ওপৰে তলে আমি পূৰণ কৰি দিম তো বলক যেনেকৈ আছে আমি হেনেকৈ লিখি দিম cot a minus 1 minus cosec a তাৰ পিছত cot a minus 1 minus cosec a সো নিউমাৰেটৰ যেটো আছিল হেতু মই ওপৰে তলে পূৰণ কৰি দিলো সো এতিয়া ইয়াৰ পাছত কি কৰিম ইয়াত চক cot a minus 1 minus cosec a আকৌ একেটা ইনটু কৰিছে cot a minus 1 minus cosec a তেনে হলে এটো আমাৰ cot a minus 1 minus cosec a whole square নহব জানো
হোল স্কয়ার হ'ব কাৰণ তে দুবাৰ যদি ইনটুৱে কৰিছে একেটা টাৰ্ম যদি দুবাৰ ইনটু কৰিছে তা আমি হোল স্কয়াৰ দিবলৈ পাৰিম ঠিক তেনেকৈ এতিয়া আমাৰ তলৰটো সব তলত কিন্তু আমি এটা বেলেগ আইডেন্টিটি ইউজ কৰিম সো ইয়াত এবাৰ প্লাস কৰিছে আকৌ এবাৰ ইয়াত মাইনাস কৰিছে তো ইয়াত আমি কোনটো আইডেন্টিটি ইউজ কৰিম ইয়াত আমি x y x y হেতু আইডেন্টিটি আমি ইউজ কৰিম x y x y আমাৰ আছিল x স্কয়াৰ y স্কয়াৰ সো হেতু আইডেন্টিটি মতে আমি কৰিব গলে আমাৰ cot স্কয়াৰ a হ'ব তাৰ পিছত minus 1 minus cosec a whole square হ'ব যদি আমি হেতু আইডেন্টিটি মতে কৰিবলৈ যাও তো ইমানখিনি লোক কৰাৰ পিছত এটো বহুত দীঘল হ'ব আমাৰ এটো x y z whole square আমাৰ এটা সূত্ৰ আছে হেতু মতে আমি ভাঙিব লাগিব কিন্তু সবচে প্ৰথমে আমি ব্ৰেকেটটো খুলি লম ব্ৰেকেটটো খুলিলে আমাৰ হৈ যাব cot a minus 1 plus cosec a whole square by cot square a minus 1 minus এটো পিছতে ভাঙিম এটো নেক্সট স্টেপত ভাঙি দিম এটো আমি x y whole square ভাঙি দিম ইয়াত সো ইমানখিনি লোক আমাৰ প্ৰথমে ক্লিয়াৰ হ'ব লাগিব সো ইমানখিনি লোক আমাৰ ক্লিয়াৰ হোৱা পাছত এতিয়া ধ্যানকে চাব আমি x y z whole square সূত্ৰ মতে কৰিম x y z whole square কি আছিল সূত্ৰটো আমি ক্লাস 9 ত পাইছো x plus y plus z whole square আছিল আমাৰ x square plus y square plus z square plus 2xy plus 2yz plus 2zx হেতু আছিল তো এটো আমি খুলি দিম ইয়াত অলপ সৰু সৰুকৈ লিখিব লাগিব নহলে জায়গায় নজুৰিব সো cot square a হ'ব plus minus 1 ৰ স্কয়াৰ minus 1 ৰ স্কয়াৰ 1 এ হ'ব plus cosec square a plus এতিয়া সব এতিয়া ধ্যান দিয়ক তাৰ পিছত কি আছিল 2xy আছিল x square plus y square plus z square plus 2xy আছিল এটা 2 ৰ লগত যদি মই cot a আৰু 1 টো ইনটু কৰো 2 into cot a আকৌ 2 cot a into minus 1 minus 2 cot a হ'ব সো ইয়াত মোৰ প্লাস টো নহব ইয়াত মই মাইনাস দিব লাগিব minus 2 cot a ঠিক তেনেকে 2 into এটা 2yz হ'ব ফৰ্মুলাটো কবাত লাগিলে কিনাৰত লিখি লব x square plus y square plus z square টো আমি কৰিলো also plus 2xy কৰি আমি এটো পালো also plus 2yz কৰিলে 2 into minus 1 minus 2 into cosec a minus 2 cosec a তাৰ পিছত plus 2 cot a cosec a হ'ব 2 cot a ইয়াৰ অলপ জায়গাটো নহয়ছে ভালকে চাব 2 cot a cosec a ব্লেক বোৰ্ডখন ওলাইছে না ভালকে আখৰ কিটা ওলাইছে অকমান ধ্যান দি চাব তাৰ পিছত বাই এটো হৈ গল আমাৰ cot square a তাৰ পিছত মাইনাস এটো আমি x y whole square খুলি দিলে এটো 1 হৈ যাব 1 minus 2 cosec a হ'ব plus cosec square a হৈ যাব যদি আমি x y whole square মতে খুলিবলৈ যাও সো ইমানখিনি লোক আমাৰ ক্লিয়াৰ সো এতিয়া আমি হেকিটা আইডেন্টিটি ইউজ কৰিম যিকিটা আইডেন্টিটি কথা আমাক ইয়াত ইউজ কৰিবলৈ কৈছে প্ৰথমে আমি ব্ৰেকেট কিটা খুলি লম ইয়াত এটা কথা আছে ইয়াত যেটো আইডেন্টিটি আমাক ইউজ কৰিব দিছিল হেতু মতে চাবলৈ গলে আমাৰ cot square a plus 1 এটো cosec square a হ'ব সো এখানে হে আইডেন্টিটি কিটা বিয়াত ভালকে চাব তেতিয়াহে বুজি পাব cosec square a হ'ব plus cosec square a minus 2 cot a minus 2 cosec a plus 2 cot a cosec a by ইয়াত আমি ব্র্যাকেট খুলি দিম cot square a minus 1 minus a plus 2 cosec a अब minus a plus a minus cosec square a है बोल क्लियर
এটা cosec স্কয়ার a প্লাস cosec স্কয়ার a 2 cosec স্কয়ার a হ'ব 2 cosec স্কয়ার a মাইনাস এই 2 cosec এটো আগলৈ লৈ আহক তেতিয়া আমাৰ কমন লবলৈ সুবিধা হ'ব তাৰ পিছত এই -2 cot a টো আমি ইয়াত লিখিম প্লাস 2 cot a cosec a সো ইমানখিনি লোক আমাৰ ক্লিয়াৰ ডিভাইডেড বাই ইয়াত এটা কথা ধ্যান দিব ইয়াত মানে cot স্কয়ার a minus cosec স্কয়ার a ইয়াৰো আমাৰ এটা আইডেন্টিটি আছে cot স্কয়ার a minus cosec স্কয়ার a -1 হয় ইয়াৰ ভ্যালুটো হে ট্ৰিগনোমেট্ৰি আইডেন্টিটি ফৰ্মুলাখিনি গুটেখিনি ডিটেইল দিয়া আছে cot স্কয়ার a minus cosec স্কয়ার a তাৰ মানে আমি ইয়াৰ জায়গাত -1 লিখিবলৈ পাৰিম সো -1 লিখি দিলো ইয়াত আহি গল -1 প্লাস 2 cosec a ইমানখিনি ক্লিয়াৰ এটা মোহাই দিছো সো দীঘল আছে এই কোৱেশ্চনটো অকমান হাৰ্ড অৰ্ডাৰ আছে বাকিখিনি ইমান বেছি হাৰ্ড নহয় এই এক্সাৰসাইজ 8.4 ত কোৱেশ্চন নম্বৰ 3 আৰু কোৱেশ্চন নম্বৰ 5 টো অকমান লেন্ডি হয় কিন্তু হাৰ্ড নহয় লেন্ডি হয় কিন্তু হাৰ্ড নহয় এটা ইয়াত 2 cosec a - 2 cosec a ইয়াত cosec স্কয়াৰ আছিল তো ইয়াৰ পৰা আমি 2 cosec a কমন লৈ লম 2 cosec a কমন লৈ ললে ইয়াত আমাৰ বাছি গল কি cosec 2 cosec কমন ললে cosec a - 2 বাছি যাব না cosec a কমন ললে আমাৰ নহব এই টার্ম দুটা অদলা বদলি কৰি দিও এই cot a টো ইয়াত লিখক আৰু cosec a টো ইয়াত লিখক আমি এই দুটা পৰা কমন লম ইয়াৰ পৰা 2 cosec a কমন ললে এটা প্ৰবলেমটা আছে প্ৰবলেমটো কি মানে প্ৰবলেম একো নহয় আমি কমন লওঁতে আমাৰ খেলিমেলি হৈছে ইয়াত আমি আৰু অকমান ৰিএৰেঞ্জ কৰিব লাগিব আমি কটাকটি কৰিবলৈ একো নালাগে খালি মাইনাস এই প্লাস 2 cot a cosec a টো আমি আগলৈ লৈ আহো প্লাস 2 cot a cosec a এফালে -2 cot a -2 cosec a দি দিয়ক এবাৰ আমাৰ আৰু একো প্ৰবলেম নাই আমি বৰ বিশেষভাৱে আমি একো চেঞ্জ কৰা নাই অকল আমাৰ যিখিনি টাৰ্ম আছিল টাৰ্ম কিখিনি আমি অকল আগাপিছা কৰি দিলো এতিয়া আমাৰ কমন লবৰ সুবিধা হ'ব তো সো প্ৰথমে আমি এই দুটা পাৰ্টৰ পৰা কমন লম 2 cosec স্কয়াৰ a 2 cot a cosec a ইয়াত আমাৰ কমন কি আছে তো 2 কমন আছে আৰু cosec a কমন আছে সেইকাৰণে আমি 2 আৰু cosec a লৈ ললো বাছি গল কি আমাৰ ইয়াত এটা cosec a বাছি গল আৰু ইয়াত এটা cot a বাছি গল কাৰণ এইটো cosec a টো ওলাই গুছি গল সো আমাৰ ইয়াত এটা cosec a আৰু cot a বাছি গল সো আমি cosec a cot a লিখি দিম তাৰপিছত মাইনাস ইয়াত আমাৰ ইয়াত 2 কমন আছে 2 কমন থাকিলে ইয়াটো হে একে cot a বাছি গল আৰু cosec a বাছি গল cot a কিন্তু আমি ইয়াত প্লাস দিব লাগিব কাৰণ কেলে ইয়াত ব্ৰেকেট ইউজ কৰিছো তেতিয়াহে মাইনাস এ প্লাস এ গৈ মাইনাস বনিব সো হেকাৰণে এটো মাইনাস ইয়াত আমাৰ প্লাস বনি যাব ব্ৰেকেটটো দিয়া কাৰণে অন্য কথা নহয় সো আমি ইয়াত কমন লৈ ললো এতিয়া বলক তলৰ পাৰ্টটো সব -1 -2 হ'ব প্লাস 2 cosec a সিমানটো ক্লিয়াৰ মই অলপ বেছি ডিটেইল দিবলৈ চেষ্টা কৰিছো এইকাৰণে ভিডিওটো অকমান দীঘল হৈছে অন্য কোনো কথা নহয় সো গাইড বুকৰ পৰা চাবলৈ গ'লে এই কোৱেশ্চনখিনি বুজাটো বৰ এটা সহজ নহয় সো এতিয়া ইয়াত ভালকে চাও এতিয়া ইয়াত কি কমন আছে ইয়াত cosec a cot a cot a cosec a আছে একে কথা কাৰণ প্লাস কৰিছে যেহেতু আমাৰ কথাটো একেটাই হ'ব সো এতিয়া আমি এই পাৰ্টটো কমন লম যেহেতু এই পাৰ্টটো আমাৰ কাৰণে একে হয় গতিকে আমি cosec a cot a আমি কমন লৈ লম তো এফালে আমাৰ বাছি গল কি 2 cosec a -2 আমাৰ বাছি গল ঠিক তেনেকে বাই ইয়াত আমাৰ বাছি গল ওছানা ইয়াত একচুয়ালি আমি কমন লব নেলাগে কাৰণ সব যেহেতু উপৰ পৰা কমন লৈ কিনে আমাৰ বাছিলে 2 cosec a -2 ইয়াতো আমাৰ এই বস্তুটো আছে সব এক +2 cosec a টো আমি আগত লিখিবলৈ পাৰিম তো 2 cosec a আমি আগত লিখি দিলো আৰু -2 টো আমি ইয়াত লিখি দিলো এতিয়া সব এই পাৰ্টটো আৰু এই পাৰ্টটো কমপ্লিট মিলি গল তাৰ মানে আমি এটো পুৰা পুৰি কাটি দিবলৈ পাৰিম আমাৰ টাৰ্ম সাইজ
সো আমাক যেটো প্ৰুফ কৰিব দিছিলে এটো আমি ফাইনালি আমি পাই গলো cosec a plus cot a সো আমি ফাইনালি পাই গলো ইকুৱেশ্যনটো অকমান দীঘল আছিল অকমান টানো আছিল সো ফাইনালি কিন্তু আমাৰ কমপ্লিট হৈ গল সো কিবা যদি ডাউট আছে মোক কমেন্ট কৰি জনাব সো বলক এতিয়া আমি কোৱেশ্চন নাম্বাৰ 6 টো কৰো এতিয়া চিন্তা কৰিব নালাগে বাকিখিনি কোৱেশ্চন ইমান টান নহয় সো কোৱেশ্চন নাম্বাৰ 6 টো আমাক দিছে √1 + sin a / 1 - sin a আমাক sec a + tan a প্ৰুফ কৰিব দিছে সো এটো একদম ইজি হয় সো ইয়াত আমি কি কৰিম যেটো আমাক নিউমেৰেটৰ দিছে হেতু আমি ওপৰে তলে ইনটু কৰি দিম নিউমেৰেটৰ পাৰ্টটো বলক ইনটু কৰি দিও 1 + sin a আকৌ 1 + sin a আমি পূৰণ কৰি দিলো এতিয়া √, so 1 + sin a into 1 + sin a আমাৰ 1 + sin a whole square হ'ব আৰু to 1 - sin a 1 + sin a x + x - y x + y ফৰ্মুলা মতে যদি আমি কৰো আমাৰ কি হ'ব x² - y² x² - y² হলে 1 ৰ স্কয়াৰ 1 এ হ'ব 1 - sin square হ'ব এনেকুৱা ধৰণে আমাৰ হ'ব তাৰ পিছত এতিয়া সব ইয়াত 1 + sin a whole square আছে যদি আমি ৰুট স্কয়াৰ ৰুটটো যদি আমি ভাগ কৰি দিও আমরা ভাগ ইতে কৰিব নালাগে একেবাৰে কৰিম 1 / sin a whole square তাৰ পাছত ডিভাইডেড বাই 1 - sin square a 1 - sin square a জায়গাত আমি cos square a লিখিবলৈ পাৰিম কাৰণ sin square a + cos square = 1 হয় আৰু 1 - sin square = cos square হয় গতিকে আমাৰ ট্ৰিগনোমেট্ৰি আইডেন্টিটি দিয়া আছে সো এতিয়া সব ইয়াত 1 + sin a whole square আছে আকৌ ইয়াতো cos square a আছে সো ওপৰটো স্কয়াৰ আছে তলটো হোল স্কয়াৰ আছে তাৰ মানে সনে গুটেই স্কয়াৰ ৰুটটো কাটে খাই যাব আমাৰ বাচিব অকল 1 + sin a 1 + sin a বাচিব আৰু আমাৰ cos a বাচিব গুটেইখিনি আমাৰ স্কয়াৰ ৰুটটো উৰি যাব এতিয়া ইয়াত cos a আছে তাৰ মানে cos a টো 1 ৰ লগত ডিভাইড কৰিব sin ৰ লগত ডিভাইড কৰিব গতিকে মই 1/cos a + sin a / cos a লিখিবলৈ পাৰিম আৰামছে পাৰিম সো 1/cos a sec a হয় আৰু sin a / cos a tan a হয় সো এটা কিমান ইজি আছিল আমাৰ প্ৰুফ হৈ গল সো দেখছে সব কোৱেশ্চন টান নহয় মই আগতে কৈছো বলক এটা কোৱেশ্চন নাম্বাৰ 7 টো কৰো দিছে sin θ - 2 sin cube θ divided by 2 cos cube θ - cos θ = tan θ প্ৰুফ কৰিব লাগে সো ইয়াত আমি সবতকৈ প্ৰথমে সব sin θ টো আমি কমন লৈ লম sin θ টো কমন ললে এফালে আমাৰ বাচি গল 1 - এফালে বাচি গল 2 sin square θ ডিভাইডেড বাই ইয়াত আমি cos θ টো কমন লব পাৰিম এফালে আমাৰ বাচি গল 2 cos square θ - 1 বাচি গল তাৰ পিছত আমি ওপৰটো এনেকৈ থাকক sin θ 1 - 2 sin square θ divided by cos θ 2 এই cos square θ জায়গাত আমি 1 - sin square θ লিখিবলৈ পাৰিম কাৰণ এটো ফৰ্মুলা হয় আমি লিখিবলৈ পাৰিম তাৰ পিছত sin θ 1 - 2 sin square θ divided by cos θ so 2 1 are 2 2 - sin square θ 2 sin square θ -1 টো আছে ইয়াকো ভৰাই দিও হৈ গল ইমানটো ক্লিয়াৰ এতিয়া sin θ 1 - 2 sin square θ divided by cos θ এটা সো গেট 2 - 1 2 - 1 হ'ব তা আমি 1 লিখিম 1 - 2 sin square θ হৈ গল তো ইয়াত এই গুটে ব্ৰেকেটটো কাট খাই যাব সব একে টাৰ্ম হয় 1 - 2 sin square θ 1 - 2 sin square কাট খাই গল থাকি গল আমাৰ sin θ / cos θ sin θ / cos θ কি হয় রাইট tan θ হয় হৈ গল আমাৰ প্ৰুফ একেবাৰে ইজি আছিল সো লেটস মুভ টু কোৱেশ্চন নাম্বাৰ 8 আমাক দিছে sin a plus cosec a whole square plus cos a plus sec a whole square is equal to 7 plus tan square a plus cos square a আমাক প্ৰুফ কৰিব লাগে সো বলক আমি লেফট হ্যান্ড সাইডটো লৈ লওঁ সো ইয়াত আমি x plus y whole square ফৰ্মুলা যদি আমি ভাঙো x square plus 2xy plus y square হেতুতে আমি ভাঙিবলৈ চেষ্টা কৰিম হেতু মতে কৰিব গলে আমাৰ sin square a হ'ব plus 2 sin a cosec a plus cosec square a plus
cos square a plus 2 cos a sec a plus sec square a আমি ফর্মুলা মতে খুলি দিলো এতিয়া সব 2 sin square a plus 2 sin a into a cosec a জায়গাত আমি 1 by sin a লিখিবলৈ পাৰিম plus এতিয়া সব cosec square a আছে cosec square a ফর্মুলাটো হৈছে 1 plus cot square a আমি এটো ভাঙি দিব লম কাৰণ আমাক cot লাগিব তো হেকানে ভাঙিছো বাকি cos square a টো ভাঙিব নালাগে এটো এনেকে থাকক plus 2 cos a to আমি 2 cos a into sec a জায়গাত আমি 1 by cos a লিখিব পাৰিম কারণ ফর্মুলা হয় এটা সব get sec square a আছে sec square a জায়গাত আমি 1 plus tan square a লিখিবলৈ পাৰিম আমি trigonometry আইডেন্টিটি ইউজ কৰিছো সো ইয়াত সব sec sin a কাটি গল cos a কাটি গল এতিয়া ইয়াত সব sin square a plus cos square a দেখা পাইছে sin square a plus cos square a আছে ভ্যালুটো কি হ'ব আমি সবে জানো 1 হ'ব রাইট সো 1 প্লাস ইয়াত যেটা sin কাটে খাই গল 2 into 1 2 হ'ব plus 1 plus cot square a plus এটো আকৌ লিখি নিদিব কাৰণ এটো ফর্মুলা অলরেডি আমি ইউজ কৰি দিলো plus এটা 2 into 1 এফালে 2 হৈ গল plus 1 plus tan square a হৈ গল গুটাখিনি প্লাস কৰক সংখ্যাখিনি 1 plus 2 3 4 5 6 7 ওলাই গল plus cot square a আমি পাই গলো plus tan square a আমি পাই গলো সাইলক আমাক এটোৱে প্রুফ কৰিব দিছিলে 7 plus 10 plus ইয়াত যেনিবা cot টো আগলৈ গুছি আহিলে একো কথা নহয় কাৰণ এটো যেতিয়া প্লাসত আছে প্ৰবলেম নাই সো আমাৰ প্রুফ হৈ গল দেখিলে ইজি আছিল সো বলক এতিয়া আমি কোৱেশ্চন নম্বৰ 9 টো কৰো তো আমাক কৈছে cosec a minus sin a cosec a minus cosec a is equal to 1 by tan a plus cot a সো এই কোৱেশ্চনটো আমাক কিতাপত কৈ দিছে যে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো সেপাৰেটলি সলভ কৰিব কৈছে তো আমি ইয়াক সেপাৰেটলি সলভ কৰিম বলক প্ৰথমে এই পাৰ্টটো কৰি লওঁ সো ইয়াত cosec a জায়গাত আমি 1 by sin a লিখিবলৈ পাৰিম sin a টো ভাঙিব নালাগে এটো এনেকে থাকক ঠিক তেনেকে আমি ইয়াত sec টো ভাঙি দিও 1 by sec টো 1 by cos a হ'ব আৰু cos a টো এনেকে থাকক এটো আমি ভাঙি নিদু তো এটা আমি লখাগু লৈ লম লখাগু আমাৰ sin a হ'ব sin a লখাগু হলে এটো আমাৰ 1 minus ব্ৰজকোণ কৰি দিও sin a into sin a sin square a হৈ যাব তাৰ পিছত ঠিক তেনেকে এটো 1 minus cos square a by cos a হৈ যাব এতিয়া 1 minus sin square a কি হয় 1 minus sin square a cos square a হয় by sin a into 1 minus cos square a sin square a হ'ব by cos a এটা সব ইয়াত cos square a আছে ইয়াত এটা cos a আছে ইয়াৰ cos a টো ইয়াৰ এটা cos a কাটি দিব ইয়াৰ a sin a টো ইয়াৰ এটা sin a কাটি দিব তাৰ মানে আমাৰ থাকিলে কি cos a sin a cos a লিখক sin টো আগত আহে ভাল লাগিব চাই sin a cos a তো এই পাৰ্টটো কৰি আমি ইমান পালো তো বলক এতিয়া আমি এই পাৰ্টটো কৰিম সো এখিনি মই মোহাই দিছো তো এতিয়া আমি রাইট হ্যান্ড সাইডটো কৰিম তো এই পাৰ্টটো কৰিও আমাক sin a cos a আমি আনিব লাগিব সো ইয়াৰ পৰা চাওক এতিয়া এই পাৰ্টটো কৰিলে আমি tan আৰু cot টো কিহত ভাঙি দিম 1 by tan টো ভাঙি দিম sin by cos sin a by cos a plus cot টো ভাঙি দিম cos a by sin a ক্লিয়াৰ এতিয়া 1 by আমাৰ cos a sin a এলসিয়াম হৈ যাব আমাৰ cos a into sin a sin a টোকে আগত লিখক sin টো যদি আগত আহে দেখিবলৈ ভাল হ'ব sin a cos a আমি এলসিয়াম লৈলো এতিয়া ওপৰত আমি কি কৰিম ব্ৰজকোণ কৰি দিম sin a into sin a sin square a plus cos square a হৈ গল 1 divided by sin square a plus cos square a 1 হ'ব 1 by sin a cos a ক্লিয়াৰ ইমানখিনি লোক আমাৰ ক্লিয়াৰ এতিয়া সব এটো আমাৰ হৰণ কৰিছে 1 ৰ লগত 1 by sin a cos a হৰণ কৰিছে তো এনেকুৱা ধৰণৰ হৰণবিলাক আমি কেনেকৈ কৰো 1 into আমাৰ হৰণ যিটো থাকে হৰণটো আমি ৰেচিপ্ৰকেল কৰিলো উল্টা কৰিলো সো sin a cos a টো ওপৰৰ ফালে যাবগৈ আৰু 1 টো তললৈ
গুচি আহিব 1 1 লঘিষ্ঠ হৈ গ'ল আমি sin a cos a পাই গ'ল হৈ গ'ল ক্লিয়াৰ আমি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড খুব ধুনিয়াকে প্রুফ কৰি দিলো তো বলক এতিয়া আমি কোৱেশ্চন নম্বৰ 10 টোলে আগবাঢ়ো সো কোৱেশ্চন নম্বৰ 10 টো আমাৰ তিনটা পাৰ্ট আছে সো এখানে মই প্ৰথমে যোনটো মই প্রুফ কৰিম হেতু প্রুফ কৰিম একচুয়ালি আমাক কৰিব লাগে tan স্কয়াৰ এ আমাক প্রুফ কৰি দিছে সো প্ৰথমে আমি ফাৰ্স্ট পাৰ্টটো লৈ লওঁ সো ইয়াত 1/tan স্কয়াৰ এ আছে মই tan স্কয়াৰ এ জায়গাত মই sin স্কয়াৰ a by cos স্কয়াৰ a লিখিবলৈ পাৰিম ঠিক তেনেকে 1 plus cot square a জায়গাত মই cos square a by sin square a লিখিবলৈ পাৰিম এতিয়া আমি লখাগু লৈ লম লখাগু ললে ইয়াত cos square a হ'ব ওপৰৰ পাৰ্টটো আৰু ইয়াত 1 ৰ জায়গাত মই cos square a লিখিম প্লাস sin square a টো সলনি নহয় কাৰণ হৰটোৱে লখাগু মিলি আছে এফালে আমাৰ হেমতে কৰিব গলে sin square a plus cos square a by sin square a হৈ যাব ইয়াৰ পিছত এতিয়া cos square a plus sin square a 1 হ'ব 1 by cos square a divided by 1 by a to be sin square a plus cos square a 1 এ হ'ব so 1 by sin square a এটা ইনটু কৰক 1 by cos square a আমাৰ ইনটু হ'ব এটো ৰেসিপ্ৰোকেল হৈ যাব ওপৰলৈ যাব গৈ sin square a by 1 1 1 লঘিষ্ঠ কৰি দিয়ক বাছি গল আমাৰ sin square a by cosec square a sin by square a by cosec square a কি হ'ব tan square a হৈ গল ওলাই গল তো বলো কেনে সেকেন্ড পার্টটো আমি কৰো ইয়াক 1 by 1 minus tan a by 1 minus cot a whole square আছে তা আমি x minus y whole square সূত্ৰমতে কৰিবলৈ চাও সো 1 ৰ স্কয়াৰ 1 এ হ'ব 1 minus 2 tan a হ'ব plus tan square a হ'ব divided by 1 minus 2 cot a plus cot square a হ'ব ইট ইজ ইয়াত 1 plus tan square a 1 plus tan square a কি হ'ব ফর্মুলা sec square a sec square a minus 2 tan a আকৌ by 1 plus cot square a 1 plus cot square a টো কি আছিল ফর্মুলা cosec square a আছিল minus 2 cot a so ইয়াত আমি আইডেন্টিটি কিটা ইউজ কৰিছো এতিয়া sec square a minus 2 a tan এ জায়গা tan টো ভাঙি দিয়ক sin by cos tan টো sin by cos ভাঙি দিয়ক ইয়াত sec square a টো আমি ভাঙি দিব বলো অকল tan টো ভাঙিলে নহব sec square a টো ভাঙি দিয়ক sec square a টো আমাৰ 1 by cos square a হ'ব আচ্ছা ইমানখিনি লোক আমাৰ ক্লিয়াৰ এটা cosec square a টো আমাৰ 1 by sin square a হ'ব minus 2 into cot a টো আমি cos a by sin a লিখিবলৈ পাৰিম হৈ গ'ল ইমানখিনি লোক আমাৰ ক্লিয়াৰ এতিয়া আমি ওপৰৰ পাৰ্টটো তলৰ পাৰ্টটো আমি বেলেগকে লখাব ল'ব লাগিব সো ইয়াত cos square a আছে ইয়াত cos a আছে সো আমাৰ লখাব কি হ'ব cos square a আছে ইয়াত আমাৰ cos a আছে এটো আমি ইনটু কৰি দিলো লখাব আমাৰ cos a হ'ব কাৰণ কেলে সব আমি যদি আমি সংখ্যা ফালে পাও সাপোজ আমাৰ এতিয়া ধৰক 10 আৰু 2 আছে তো এতিয়া 10 আৰু 2 লখাব কি হ'ব 10 টো হ'ব কাৰণ কেলে সব 10 টো 2 পৰা হৰণ হৈ আছে এটো আমাৰ এলসিএমৰ এটা সৰু ট্ৰিক হয় যেতিয়া এলসিএমৰ ডাঙৰ সংখ্যাটো সৰু সংখ্যাটো পা এক্স্যাক্টলি হৰণ কৰিব পৰা যায় তা হে ডাঙৰ সংখ্যাটো লখাব হয় ঠিক তেনেকে ইয়াত চক ইয়াত এটা আছে cos square a এফালে আছে cos a তা এই cos square a টো আমি cos a বা খুব ধুনিয়াকে হৰণ কৰিবলৈ পাৰিম কাৰণ cos a cos a cos square a হয় গটিকে cos square a টোৱে আমাৰ কাৰণে লখাব হ'ব সো কনফিউজ নহব তো ইয়াত আমাৰ cos square a টো লখাব হৈ যাব আৰু ইয়াত ওপৰত 1 to 1 এ থাকিব কাৰণ 1 টো চেঞ্জ নহয় ইয়াত কিন্তু চেঞ্জ হ'ব 2 sin a টো cos a লগত ইনটু হৈ যাব কেলে হ'ব কাৰণ সব ইয়াত 2 sin a তলত cos a আছে আমি কি কৰো লখাবটো আমি cos a পৰা যদি আমি হৰণ কৰো cos a লগত cos a পূৰণ কৰিলেহে cos square a হয় সো সেই কাৰণে আমি 2 sin a লগত cos a এটা আমি পূৰণ কৰিব লাগিব
অকমান এডভান্স লেভেলত আমি ভাবিবই লাগিব তেতিয়া আমাৰ কাৰণে ঠিক হ'ব কথাটো তাৰ পিছত ঠিক তেনেকৈ ইয়াতো আমাৰ sin স্কয়াৰ a লসাগু হৈ যাব তেনেহলে আমাৰ ইয়াত 1 - 2 cos a sin a হৈ যাব যেনেকৈ আমি ইয়াত cos a লগত পূৰণ কৰিলো ইয়াত আমি sin a লগত পূৰণ কৰিম কাৰণ আমাৰ ইয়াত sin a আছে সো এই কাৰণে মই 2 cos a sin a লিখি দিলো এতিয়া বলক এতিয়া সক এটো হৰণ কৰিছে তো আমি এই স্টেপটো ভাঙি দিও 2 sin a cos a divided by cos square a into এতিয়া আমাৰ উল্টি যাব sin square a টো আমাৰ ওপৰলৈ যাব sin square a by 1 - 2 cos a sin a এতিয়া সব a টো আৰু a পাৰ্টটো আমি লঘিষ্ঠ কৰিবলৈ পাৰিম কেনসেল কৰিবলৈ পাৰিম কিয় পাৰিম কাৰণ একেটা বস্তু আছে 1 - 2 sin a cos a এটো 1 - 2 cos a sin a কথাটো একেটাই কাৰণ এটো ইন্টুয়ে কৰিছে sin a cos a কৰিলে যিমান হ'ব cos a sin a কৰিলে হিমান হ'ব তো এই পাৰ্টটো আৰু এই পাৰ্টটো একে সেইকাৰণে আমি লঘিষ্ঠ কৰি দিলো বাছি গল কি আমাৰ sin square a by cos square a আমাৰ বাছি গল সো sin square a by cos square a আমাৰ tan square a হ'ব সো দুটা পার্ট আমি প্রুফ কৰি দিলো tan square a পাই গলো সো আজি কোৱেশ্চন সো আজি আমাৰ এক্সাৰসাইজ 8.4 টো খতম হ'ল কিবা যদি ডাউট থাকি গৈছে মোক কমেন্ট কৰি জনাব সো এই চ্যাপ্টাৰটো অকমান ডিফিকাল্ট আছিল এক্সপ্লেইন কৰিবলৈ কাৰণ এখিনি আমি গাইড বুকৰ পৰা কৰাটো অকমান আমাৰ কাৰণে কষ্ট হয় কাৰণ গাইডত কি কৰিছে বহুত শৰ্টকাট ইউজ কৰিছে ইমানে স্টেপবিলাক জাম্প কৰিছে যে দুই তিনটা স্টেপ মিস কৰি কিনি হেতি থাৰ্ড স্টেপটো কৰি দিছে সো ফটককে আমি বুজিবলৈ বহুত কষ্ট হৈছে যে এই স্টেপটো কেনেকৈ আহিলে ইয়াত সো সেই কাৰণে মই লাগিলে ভিডিওটো অকমান দীঘলে হওক কিন্তু মই বস্তুটো ডিটেইল দিবলৈ মই চেষ্টা কৰিছো যাতে কোনো এটা স্টেপত আহি ষ্টুডেন্ট সকলক এনেকুৱা নালাগে যে স্টেপটো কৰ পৰা আহিলে যদি আমি ভালকৈ ধ্যান দি চাওঁ মোৰ প্ৰতিটো স্টেপতে মানে এক্সপ্লেনেশ্যন আছে মই এনেকৈ ঘপ কোনো এটা স্টেপে লিখি দিয়া নাই গাইড বুকৰ নিচিনাকৈ সো সেইকাৰণে আমাৰ বুজিতে বহুতখিনি হেল্প হ'ব সো হ'ব এই পাৰ্টটো আমাৰ শেষ হ'ল তাৰপিছত যিখিনি নেক্সট কুৱেশ্যন আছে সেইখিনি আমাৰ মই নেক্সট ভিডিঅ'ত দিম সো ভিডিঅ'টো চাই যদি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সো থেংক ইউ